এজন যুৱকৰ তত্বাৱধানত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সমাপ্তি। সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ দপথাৰ হাইস্কুল প্ৰাংগণত সুৰজিৎ গোহাঁয়ে কেইগৰাকীমান উদীয়মান যুৱক-যুৱতী লগত লৈ কৰ্মশালা আয়োজন কৰি দেওবাৰে সামৰণি পৰে। কৰ্মশালাটিত দপথাৰ মইনাবাৰীজাত আৰু সাংস্কৃতিক দলটিৰ লগতে অঞ্চলটিৰ বিভিন্ন প্ৰান্তৰ শিশুসকলক লৈ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়াকৈ গীত, নৃত্য, আবৃত্তি, নাটক আদি শিকোৱা হয়। দেওবাৰে শিশুসকলে তেজীমলা নাটকখন সুন্দৰকৈ অভিনয় কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত, নৃত্য আদি পৰিৱেশন কৰে। শিশুসকলৰ প্ৰতিভাৰ এনে ব্যৱস্থাৰ বাবে স্থানীয় ৰাইজে কৰ্মশালাৰ উদ্যোক্তাসকলক বিশেষভাৱে প্ৰশংসা কৰে। দপথাৰ গ্ৰীষ্মকালীন শিবিৰত আমি 2025 বৰ্ষৰ আমি নানা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু 20 দিনীয়া এক কৰ্মশালা আয়োজন কৰিছিলোঁ। এই কৰ্মশালাত আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলিজুলি আমি তেওঁলোকক শিশুসকলক আমি আকস্মিক বক্তৃতা, ভাষণ কেনেকৈ দিয়ে, কুইজ প্ৰতিযোগিতা তথা মনোযোগ খেল আৰু লিখনি প্ৰতিযোগিতা এনেকৈ আমি নানা তৰহৰ আমি তেওঁলোকক শিকোৱা হৈছিলে আৰু লগতে নৃত্য, নাটক আদিও তেওঁলোকক শিকোৱা হৈছিলে। এই ক্ষেত্ৰত দেখা গৈছে শিশুসকলে যথেষ্টখিনি আয়ত্ব কৰিছে আৰু মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ নিচিনা এই পিছপৰা অঞ্চলৰ পৰা তেওঁলোকৰ কথা ভাবি মই 2024 বৰ্ষৰ পৰাই মই এই দপথাৰ গ্ৰীষ্মকালীন বিশেষ শিবিৰটো আয়োজন কৰি আছোঁ আৰু এই শিবিৰটোৰ পৰাই ভৱিষ্যতে মই ইয়াক আৰু অলপ উন্নত কৰিবৰ বাবে চেষ্টা কৰিম। তাৰ বাবে মই সদতি ৰাইজৰ পৰা সহায় সহযোগ তথা দিহা পৰামৰ্শ কামনা কৰিলোঁ। ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।